যোৱা 2021 চনত 4 ছেপ্টেম্বৰত যিটো ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু 6 বিদ্ৰোহী সংগঠনৰ মাজত যিটো শান্তি চুক্তি হৈছিল, সেই চুক্তিৰ 3.6 এইটো ক্লজ অনুসৰি তাতে আছিলে ক্লজত কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত বসবাস কৰা কাৰ্বিসকলক কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাৰ কথা আছিলে। আৰু এইটো যোৱাকালি অসম কেবিনেটত এইটো সিদ্ধান্ত লোৱা হ'ল। আৰু অহা 25 তাৰিখে এইটো বিল উইণ্টাৰ ছেছনত এইটো বিল উত্থাপন হ'ব বুলি আমি খবৰ পালোঁ। সেইকাৰণে আমি 6 সংগঠনে আমাৰ যিটো শান্তি চুক্তিৰ দফা এইটো আজি ইমপ্লিমেণ্ট কৰি দিয়াৰ কাৰণে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CEM ডক্টৰ তুলিৰাম ৰংহাং ছাৰক আমি 6 সংগঠনৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। তেখেতসকলে যিটো শান্তি চুক্তিৰ সময়ত যিটো কথা দিছিলে, প্ৰতিটো দফা নিৰ্ধাৰিত সময়ৰ ভিতৰত ইমপ্লিমেণ্ট কৰি দিম বুলি যিটো কথা দিছিলে, এইটো আজি হৈ উঠিছে। আৰু আমি এই প্ৰেছ কনফাৰেন্সৰ যোগেদি আৰু আমি অনুৰোধ কৰিম, বাকী যিবিলাক দফা 2-এটা যিবিলাক এতিয়ালৈকে ইমপ্লিমেণ্ট হোৱা নাই, সেইবিলাক দফাও যাতে সোনকালে ইমপ্লিমেণ্ট কৰি দিয়ে, এইটো অনুৰোধ থাকিল। 2019 চনৰ সংবিধান সংশোধন বিল যিটো আছে, ৰাজনাথ সিং আৰু তেতিয়া কিৰণ ৰিজিজু ডাঙৰীয়া তেওঁলোকে ৰাজ্যসভাৰ মানে মজিয়াত আনিছিলে। আনাৰ পিছত 2020 চনত যিটো বড়ো একৰ্ড আৰু 2021 চনত যিটো কাৰ্বি একৰ্ড, সেই দুইটা বস্তু অন্তৰ্ভুক্ত কৰি এতিয়া অতি সোনকালে 125 সংবিধান সংশোধন বিল এইটো লোকসভাৰ মজিয়াত উত্থাপন কৰা হ'ব বুলি আমাক এছুৰেঞ্চ দিয়া হৈছে। আৰু আমি গৃহ মন্ত্ৰালয়ৰ লগতো সম্পূৰ্ণভাৱে যোগাযোগ কৰি আছোঁ। আৰু ইয়াত আমাৰ মুখ্যমন্ত্ৰী মহোদয় তেখেতেও আশ্বাস দিছে যে নিৰ্ধাৰিত সময়ৰ ভিতৰত এইখিনি কৰা হ'ব। গতিকে আমি এইটোৱে আশা কৰিছোঁ যে অতি সোনকালে হওক, কিয়নো আমাৰ কাৰ্বি একৰ্ড 2021 চনত যিটো হৈ গৈছে, সেইটো চুক্তিখনৰ কিছুমান ৰূপায়ণৰ দায়িত্ব কিছুমান ভাৰত চৰকাৰৰ আছে, কিছুমান ৰাজ্য চৰকাৰৰ আছে। গতিকে এতিয়া এই সংবিধান সংশোধন বিলৰ যোগেদি ইয়াত কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যিটো নেকি ৰিপ্ৰেজেণ্টেটিভছৰ নাম্বাৰ সংখ্যা সেইটো বৃদ্ধি কৰা হ'ব। আৰু ইয়াৰ উপৰিও কিছুমান ফাইনেন্সিয়েল যিবিলাক পাৱাৰ আছে, আৰ্টিকল 280ৰ যোগেদি ইয়াত বহুতখিনি সংশোধন হ'ব ইয়াত। আৰু ইয়াৰ উপৰিও বহুতখিনি দফা মানে 125 সংবিধান সংশোধন বিলত অন্তৰ্ভুক্ত কৰা হৈছে। সেইটোৰ যোগেদি আমি আশা কৰিছোঁ যে অতি কম সময়ৰ ভিতৰত এইখিনি হওক আৰু কাৰ্বি আংলঙৰ চুকে কোণে সৰ্বাংগীন উন্নয়ন হওক, সেইটোৱে আমি আশা কৰিছোঁ।